Hello students, Study Restfully YouTube channel to তোমালোকক স্বাগতম জনাইছো। আজি আমি দশম শ্ৰেণীৰ ইংলিছ টেক্সট বুক ফাৰ্ষ্ট ফ্লাইটৰ প্ৰথম পাঠ এ লেটাৰ টু গডৰ দ্বিতীয় অংশটো আলোচনা কৰিম। লাষ্ট ভিডিঅ'ত আমি প্ৰথম অংশটোৰ তলত থকা কম্প্ৰেহেনচিভ চেকৰ কুৱেশ্যনছবোৰ আলোচনা কৰিছো। এতিয়া আনসাৰ্ছবোৰলৈ আহিছো। ফাৰ্ষ্ট কুৱেশ্যন, হোৱাট ডিড লেঞ্চো হোপ ফৰ? লেঞ্চোৱে কি আশা কৰিছিল? Answer, Lencho hoped for raindrops to fall down on his cornfields as it was much needed for a good harvest. লেঞ্চোৱে ভাল শস্য চপাবৰ কাৰণে বৰষুণ দিয়াটো বিচাৰিছিল। Question number 2, why did Lencho say the raindrops were like new coins? লেঞ্চোৱে কিয় কৈছিল যে বৰষুণৰ টপালবোৰ নতুন মুদ্ৰাৰ দৰে আছিল? Answer, Lencho wished the raindrops to shower his cornfields so that he gets good harvesting. He compared the raindrops with the new coins as raindrops would make him prosperous. লেঞ্চোৱে তেওঁৰ মাকৈ পথাৰত বৰষুণ দিয়াটো বিচাৰিছিল যাতে তেওঁ ভাল শস্য চপাব পাৰে। তেওঁ বৰষুণৰ টোপালবোৰক নতুন মুদ্ৰাৰ সৈতে তুলনা কৰিছিল কিয়নো বৰষুণৰ টোপালবোৰে তেওঁক ভাল শস্য চপোৱাত সহায় কৰিব আৰু তেওঁ সমৃদ্ধিশালী হ'ব। Question number 3, how did the rain change? What happened to Lencho's fields? সুধিছে বৰষুণ কেনেকৈ সলনি হ'ল, খেতিপথাৰত কি হ'ল? Answer, suddenly a strong wind began to blow along with hailstorms. Thus it destroyed his corn completely. কৈছে হঠাতে শিলাবৃষ্টিৰ সৈতে এটা তীব্ৰ বতাহ বোৱা আৰম্ভ হ'ল, এনেদৰেই তেওঁৰ মাকৈ সম্পূৰ্ণৰূপে ধ্বংস হ'ল। Question number 4, what were Lencho's feelings when the hail stopped? সুধিছে শিলাবৃষ্টি বন্ধ হোৱাৰ সময়ত লেঞ্চোৰ কি অনুভৱ হৈছিল? Answer, when the hail stopped, Lencho's soul was filled with sadness. He looked around the field and became thoughtful. Lencho was concerned about the year ahead as they would have to starve the rest of the year. যেতিয়া শিলাবৃষ্টি বন্ধ হৈছিল লেঞ্চোৰ আত্মা দুখত ভৰি পৰিছিল। তেওঁ পথাৰৰ চাৰিওফালে চাই চিন্তাশীল হৈ পৰিছিল। লেঞ্চোৱে আগন্তুক বছৰটোৰ বিষয়ে চিন্তিত আছিল যে বছৰটোৰ বাকী সময়খিনি ভোকত কটাব লাগিব। ডিয়াৰ ষ্টুডেণ্টছ, পাঠটোৰ প্ৰথম অংশৰ অসমীয়া আলোচনা চাবৰ কাৰণে তোমালোকে প্লেলিষ্টত গৈ চেক কৰিব পাৰা। এতিয়া আমি আহিছো বাকী অংশলৈ। But in the hearts of all who lived in that solitary house in the middle of the valley, there was a single hope, help from God. Don't be so upset. Even though this seems like a total loss, remember, no one dies of hunger. কিন্তু উপত্যকাৰ মাজৰ সেই অকলশৰীয়া ঘৰটোত বাস কৰা সকলোৰে হৃদয়ত এটা আশা আছিল। সকলোবোৰ ভবা ধৰণে নোহোৱা সত্ত্বেও তেওঁলোকৰ ভগৱানৰ ওপৰত বিশ্বাস আছিল। তেওঁলোকে ইজনে আনজনক ছাপোৰ্ট কৰিছিল বা সমৰ্থন জনাইছিল আৰু এটা কথা মনত পেলাই সান্তনা লাভ কৰিছিল যে অনাহাৰত কাৰো মৃত্যু নহয় আৰু এনেকৈয়ে নিজক আশ্বাস দিছিল। নেক্সট পেৰাগ্ৰাফলৈ আগবাঢ়িছো। All through the night, Lencho thought only of his one hope, the help of God, whose eyes, as he had been instructed, see everything, even what is deep in one's conscience. Lencho was an ox of a man, working like an animal in the fields, but still he knew how to write. The following Sunday at daybreak, he began to write a letter which he himself would carry to town and place in the mail. It was nothing less than a letter to God. ইয়াত কৈছে লেঞ্চোৱে গোটেই নিশা তেওঁৰ ওচৰত বাকী থকা একমাত্ৰ বিকল্পটোৰ কথা ভাবিছিল আৰু সেয়া আছিল ঈশ্বৰৰ ওচৰত সহায় বিচৰা। কাৰণ ঈশ্বৰে সকলো কথা জানে। ঈশ্বৰৰ চকু কাণ সকলোতে থাকে। তেওঁ ঈশ্বৰলৈ এখন পত্ৰ লিখি অভিযোগবোৰ জনোৱাৰ কথা ভাবিছিল। ফাৰ্মত কাম কৰি গোটেই বছৰ অতিবাহিত কৰা সত্ত্বেও তেওঁ লিখিব জানিছিল। তেওঁ দেওবাৰে ৰাতিপুৱা লিখিবলৈ আৰম্ভ কৰিছিল আৰু চহৰলৈ গৈ নিজেই ইয়াক মেইল কৰাৰ কথা ভাবিছিল। নেক্সট আগবাঢ়িছো। God, he wrote, if you don't help me, my family and I will go hungry this year. I need 100 pesos in order to sow my field again and to live until the crop comes because the hailstorm. He wrote to God on the envelope, put the letter inside and, still troubled, went to town. At the post office, he placed a stamp on the letter and dropped it into the mailbox. ঈশ্বৰলৈ বুলি লিখা পত্ৰখনত তেওঁ তেওঁৰ দৰিদ্ৰতা পীড়িত পৰিস্থিতিৰ বিষয়ে অৱগত কৰিছিল আৰু উল্লেখ কৰিছিল যে শস্যবোৰ চপোৱা নোহোৱালৈকে তেওঁক পুনৰ শস্য ৰুবলৈ 100 পেছৰ প্ৰয়োজন আছিল।
খামটোত তেওঁ লিখিছিল ঈশ্বৰলৈ। তাৰ পিছত ডাকঘৰত চিঠিখনত মোহৰ লগাই মেইলবক্সত জমা দি আহিছিল। Next paragraph, one of the employees who was a postman and also helped at the post office went to his boss laughing heartily and showed him the letter to God. Never in his career as a postman had he known that address. The postmaster, a fat, amiable fellow, also broke out laughing, but almost immediately he turned serious and tapping the letter on his desk commented, "What fate! Wish I had the fate of a man who wrote this letter, starting off a correspondence with God." তাত উপস্থিত থকা এজন পোষ্টমেন যি ডাকঘৰৰ কৰ্মচাৰীও আছিল লেঞ্চৰ পত্ৰখন লক্ষ্য কৰিছিল আৰু পোষ্টমাষ্টাৰক দেখুৱাইছিল। তেওঁলোক দুজনে আমোদ অনুভৱ কৰিছিল। কিন্তু পিছ মুহূৰ্ততে শকত আৰু বন্ধুত্বপূৰ্ণ পোষ্টমাষ্টাৰজন গম্ভীৰ হৈ পৰিল। লেঞ্চৰ ভগৱানৰ প্ৰতি থকা ইমান বেছি বিশ্বাসৰ ওপৰত পোষ্টমাষ্টাৰজন আচৰিত হৈছিল আৰু লগতে ভাবিবলৈ ধৰিলে যদি লেঞ্চৰ দৰে তেওঁৰো ভগৱানৰ ওপৰত তেনেকুৱা বিশ্বাস হ'লহেঁতেন। So, in order not to shake the writer's faith in God, the postmaster came up with an idea, answer the letter. But when he opened it, it was evident that to answer it, he needed something more than goodwill, ink and paper. But he stuck to his resolution. He asked for money from his employees. He himself gave part of his salary, and several friends of his were obliged to give something for an act of charity. ভাল উদ্দেশ্যৰে পোষ্টমাষ্টাৰে চিঠিখন পঢ়িছিল আৰু ইয়াৰ উত্তৰ দিয়াৰ কথা ভাবিছিল যাতে চিঠি লিখা মানুহজনৰ ভগৱানৰ প্ৰতি বিশ্বাস অক্ষুণ্ণ থাকে। কিন্তু চিঠি লিখা মানুহজনে চিঠিখনৰ উত্তৰ বেলেগ ধৰণে বিচাৰিছিল য'ত কলম কাগজ আৰু নৈতিকতাৰ কোনো কাম নাছিল। পোষ্টমাষ্টাৰজনে তেওঁৰ সহকৰ্মী আৰু কেইজনমান ইচ্ছুক বন্ধুৰ লগ লাগি লেঞ্চক সহায় কৰিবলৈ ধন সংগ্ৰহ কৰাত লাগিল। দ্বিতীয় অংশৰ লাষ্টৰ পেৰাগ্ৰাফটোলৈ আহিছোঁ। It was impossible for him to gather together the 100 pesos, so he was able to send the farmer only a little more than half. He put the money in an envelope addressed to Lencho and with it a letter containing only a single word as a signature, God. ইয়াত কৈছে অধিক চেষ্টা কৰাৰ পিছতো তেওঁ 100 পেছৰ যোগাৰ কৰিব পৰা নাছিল। খেতিয়কজনক তেওঁ প্ৰয়োজনীয় পৰিমাণৰ আধাতকৈ অলপ বেছি ধন দিবলৈ সক্ষম হৈছিল। পইচাখিনি তেওঁ খাম এটাত ভৰাই লৈ লেঞ্চক সম্বোধন কৰি ঈশ্বৰৰ দ্বাৰা স্বাক্ষৰিত বুলি লিখে। এইখিনিতে পাঠটিৰ দ্বিতীয় অংশটি শেষ হয় আৰু আমি আহিছোঁ এতিয়া অৰেল কম্প্ৰিহেনশ্যন চেকলৈ। ইয়াত তিনিটা কুৱেশ্যন দিয়া আছে। ফাৰ্ষ্ট, who or what did Lencho have faith in? What did he do? Second, who read the letter? Third, what did the postmaster do then? Dear students, question কেইটাৰ আনসাৰ তোমালোকে বিচাৰি উলিয়াবলৈ যত্ন কৰিবা। নেক্সট ভিডিঅ'ত আমি এই পাঠটিৰ তৃতীয় লগতে শেষৰ অংশটো আলোচনা কৰিম। তেতিয়ালৈকে সাইন আপ কৰিছোঁ। Have a good day ahead.